আসাম হিষ্ট্ৰীৰ ফাৰ্ষ্ট কুৱেশ্যন চাওক। আমি গুগলৰ পৰা ডাইৰেক্ট আসাম হিষ্ট্ৰীৰ কুৱেশ্যনবিলাক চাম। প্ৰথম আছে কোন চনত ছাৰ ছাদুল্লাহ মন্ত্ৰণালয় গঠিত হৈছিল। ইয়াৰে 4টা অপশ্যন দিয়া আছে, তো শুদ্ধ উত্তৰটো ওলাব লাগে। শুদ্ধ উত্তৰটো হ'ব 1937। তো ইয়াতে আমি জাষ্ট খালি অসমীয়াত কৈ যাম, যিহেতু সময় কম, আমি সোনকালে এইটো শেষ কৰিব লাগে। আৰু যিহেতু 3 দিন আছে সন্মুখত, তো 3 দিনৰ মক টেষ্টবিলাক চাব লাগে। নেক্সট হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ কোন আছিল। তো ইয়াতে হ'ব, এইটো শুদ্ধ হ'ব কুশল কোঁৱৰ, অপশ্যন চি। নেক্সট আছে দ্য ফাৰ্ষ্ট, মানে 1828 চনত অসমত ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কৰিছিল। কোনে নেতৃত্ব কৰিছিল? এইটো অপশ্যন বি, গুণধৰ কোঁৱৰ। নেক্সট আছে মুনিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল। এইটো শুদ্ধ উত্তৰ চাব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব পিয়লি বৰুৱা। চ' নেক্সট আছে ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিখ্যাত চৰিত্ৰ ৰাণী গাইদুল্লাহ কোন জনগোষ্ঠী আছিল। এইটো আছিল নাগা ট্ৰাইবছ, অসম। নেক্সট আছে 1885 চনত কোনটো দল ক্ষমতালৈ আহিছিল। এইটো সকলোৱে জানে, অসম গণ পৰিষদ। এতিয়া অসম লোকসেৱা আয়োগৰ কাৰ্যকৰী কৰা হ'ল। কেতিয়া কাৰ্যকৰী কৰা হৈছে? 1 এপ্ৰিল 1929 চনত। ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল? ভাৰত ত্যাগ আন্দোলনত অসমৰ ৰাজ্যপাল আছিল এণ্ড্ৰিউ গ্লৰি ক্ল'। কোনখন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? এইটো শুদ্ধ উত্তৰ হ'ব চিলেট, বি, অপশ্যন বি। নেক্সট আছে কেতিয়া অসম এখন গঠনমূলক ৰাজ্যত পৰিণত হয়? এইটো হ'ব 1950 চনত। এইটো অপশ্যন চিটো শুদ্ধ এনচাৰ হ'ব। নেক্সট আছে হুৱেন ৱাজ দ্য, মানে অসমৰ পৰা মিজোৰামক কেতিয়া পৃথক কৰা হৈছিল? 1972 চনত, অপশ্যন এ। আৰু নেক্সট আছে অসম চুক্তি বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? এইটো অপশ্যন বিটো শুদ্ধ হ'ব, নুমলীগড়। নেক্সট আছে ভাৰতীয় সংবিধান খচৰা প্ৰস্তুত সমিতিয়ে অসমৰ লগতে উত্তৰ পূব ভাৰতৰ পৰা একমাত্ৰ প্ৰতিনিধিত্ব কোনে কৰিছিল? উত্তৰ পূব ভাৰতৰ পৰা একমাত্ৰ প্ৰতিনিধি ছাইদ মহম্মদ ছাদুল্লাহ। তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল? অসমৰ ৰাজ্যপাল কোন আছিল? এইটো শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ যিটো আছে আপোনাৰ অপশ্যন ডি, ছাৰ আকবৰ হাইদৰি। নেক্সট আছে অসম প্ৰদেশ কংগ্ৰেছ সমিতি কেতিয়া গঠন কৰিছিল? এইটো অপশ্যন এটো শুদ্ধ হ'ব 1921, 1921 চন। নেক্সট আছে মানে প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এইটো সকলোৱে জানে, একেবাৰে সহজ প্ৰশ্ন, গোপীনাথ বৰদলৈ। 1973 চনত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। এইটো সময়ত মুখ্যমন্ত্ৰী কোন আছিল? মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিনহা, অপশ্যন ডি শুদ্ধ এনচাৰ হ'ব, অপশ্যন ডি। ওকে, শৰৎ চন্দ্ৰ সিনহা। নেক্সট আছে তলত উল্লেখ কৰা কোনটো জাতীয় আন্দোলনৰ প্ৰথম শ্বহীদ কনকলতা বৰুৱা আছিল? কোনটো জাতীয় আন্দোলন আছিল? এইটো অপশ্যন বি, কুইট ইণ্ডিয়া মুভমেণ্ট। প্ৰাক স্বাধীনতাৰ শেষ ৰাজ্যপাল কোন আছিল? এইটো শেষ ৰাজ্যপাল হিচাপে কোন আছিল? এইটো অপশ্যন হ'ব অপশ্যন ছাৰ আকবৰ হাইদৰি, অপশ্যন এ। অসম সাহিত্য অভিযান্ত্ৰিক প্ৰথম গ্ৰন্থৰ লেখক কোন আছিল? সাহিত্য অভিযান্ত্ৰিক গ্ৰন্থৰ লেখক দেৱেন্দ্ৰনাথ বেজবৰুৱা। চ' এইটো আছিলে আমাৰ অসম হিষ্ট্ৰীৰ কুৱেশ্যন। চ' এইটো চাই থাকক, আপোনালোকৰ নিশ্চয় কামত আহিব। থেংক ইউ।